2026 এটা ধুনীয়া ট্ৰেণ্ডিং লাক্সাৰী বেড কেনেধৰণে আপুনি বনাব পাৰিব এই ভিডিঅ'টোত আজি আমি আলোচনা কৰিম। চ' মই ইঞ্জিনিয়াৰ আৰবাজ ভিজনাৰী ইণ্টেৰিয়াৰ্ছ এণ্ড কনষ্ট্ৰাকশ্যন ইউটিউব চেনেললৈ আপোনাক স্বাগতম জনালোঁ। চ' আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। যদি আপুনি নিজৰ ঘৰৰ ইণ্টেৰিয়াৰ কৰি আছে বা কনষ্ট্ৰাকশ্যন কৰি আছে, এনেধৰণে এটা লাক্সাৰিয়াছ বেড এটা বনাম বুলি ভাবিছে, তো বেডটো কেনেধৰণে বনাব আৰু বেডত কি কি ইকুইপমেণ্টছ আছে আৰু ইয়াৰ প্ৰচেছটো কেনেকুৱা, মানে কেনেধৰণে এটা ধুনীয়া লাক্সাৰী বেড আমি বনাব পাৰোঁ, যোনটো এতিয়া আপুনি এইটো চাই আছে। চ' সেই বস্তুটো আমি আজি আলোচনা কৰিম। চ' বেড এটা যদি বনাওঁ আমি চবতকৈ ফাৰ্ষ্ট কিং চাইজ বা আপোনাৰ কুইন চাইজ, কোনো এটা চাইজৰ আপুনি নৰ্মেল ছিংগল বেড বা ডাবল বেড, কোনো এটা চাইজ আপুনি চবতকৈ ফাৰ্ষ্ট আপুনি ডিচাইড কৰিব লাগিব যে মোৰ বেডৰ চাইজ কি। চ' আপুনি যদি ৰেডিমেড বস্তু আনি আছে, আপুনি ৰেডিমেড কিনি কেনে বস্তু আনি আছে, ৰেডিমেড বস্তুটো আপুনি জানে যে সিমান লং লাষ্টিং নহয়, তাত কি প্লাই দিয়া আছে কি নাই দিয়া, মানে কেনে ধৰণে বনাইছে আপুনি নাজানে, আপুনি তাৰ বনোৱা প্ৰচেছটো দেখা নাই। চ' বিচনা বনোৱা চবতকৈ ফাৰ্ষ্ট প্ৰচেছটো হ'ল আপোনাৰ প্লাইউড যিমান ভাল হ'ব, পাইনউড যদি প্লাইউড দিওঁ আমি, তেতিয়া কষ্টিংটোও বেছি আহিব আৰু আমাৰ যোনটো বেড সেইটো এটা ধুনীয়া শ্বেপত আহিব আৰু ধুনীয়া মানে একদম আপোনাৰ লং লাষ্টিং হ'ব, তাৰ ডিউৰেবিলিটিটো ইনক্ৰিজ হৈ যাব। চ' এই ভিডিঅ'টো চাই আছে যোনটো বেডৰ আমি জাষ্ট ইয়াৰ এইটো ফ্ৰেমটো বনাইছোঁ। চ' বেডৰ ফ্ৰেমটো আপোনাৰ বনোৱা হৈছে আৰু এইটো চাই আছে যে টিভি ইউনিটো বনাই আছোঁ। চ' বেডটো যোনটো চাই আছে আপুনি, সেই বেডটো আপোনাৰ কিং চাইজ বেড হয়। চ' যথেষ্ট ডাঙৰ বেড হয় আৰু এনেধৰণে বেড আপুনি ভালকৈ বনাব পাৰিব নিজৰ চাইজ হিচাপে, যোনটো আপোনাৰ চাইজৰ ৰিকুৱাৰমেণ্ট আছে সেই হিচাপে আপুনি কাষ্টমাইজ বেড বনাব পাৰিব। চ' বেড বনাবৰ কাৰণে চবতকৈ ফাৰ্ষ্ট প্লাইউড ভাল লাগিব। আমাৰ প্লাইউডত কেইটামান কোম্পানী আছে, চেঞ্চুৰী আছে, গ্ৰীণ প্লাই আছে, এভাৰেষ্ট আছে, SSP ক্লাব আছে। আমি প্ৰায়ভাগ SSP ক্লাব ইউজ কৰোঁ, যোনটো 25 ইয়াৰ্ছ ৱাৰেণ্টি হয় আৰু BWP গ্ৰেডৰ হয়, 710 গ্ৰেডৰ হয়, আপোনাৰ ৱাটাৰপ্ৰুফ হয় কমপ্লিটলি, প্লাছ এণ্টি টাৰ্মাইটো হয়। চ' প্লাইত আমি কম্প্ৰমাইজ নকৰোঁ, প্লাই বহুত ইম্পৰ্টেণ্ট ৰ'ল প্লে' কৰে। চ' যিকোনো বস্তু বনাওঁ আমি ফাৰ্নিচাৰ আইটেমত, প্লাই চবতকৈ ফাৰ্ষ্ট ইম্পৰ্টেণ্ট ৰ'ল প্লে' কৰে। ভিডিঅ'ত চাই আছে আপুনি সৈনিক 710 চেঞ্চুৰীৰ প্লাই হয়। যদি আপোনাৰ বাজেট হাই আছে, কিছুমান ক্লায়েণ্টৰ বাজেট হাই থাকে আৰু তেওঁ নিজৰ ঘৰত মেটেৰিয়েলছত একো কম্প্ৰমাইজ কৰিব নিবিচাৰে, চ' তেওঁ চেঞ্চুৰী বিচাৰে, বাজেটৰ তেওঁ টেনশ্যন নলয়, তেওঁ চেঞ্চুৰী বিচাৰে। সেইকাৰণে এই ছাইডটোত আমি চেঞ্চুৰী লগাইছোঁ। চ' বেডটো বনোৱাৰ পিছত আপোনাৰ তাৰপিছত লেমিনেটছ লগোৱা হয়। লেমিনেটছ লগোৱাৰ পিছত হাইড্ৰলিক ষ্টাৰ লগোৱা হয়। হাইড্ৰলিক বেড বনাওঁ আমি। হাইড্ৰলিক বনোৱাৰ পিছত আপুনি এতিয়া লেমিনেটৰ বেড বনাব পাৰে। আপুনি লেমিনেট গোটেই লগাব পাৰে, নহ'লে পেডিং। এইটো চাই আছে, ইয়াত আমি পেডিং কৰিছোঁ। যোনটো বেডৰ বেক চাইড আছে সেইটো আমি পেডিং কৰিছোঁ কমপ্লিট, আপোনাৰ ফৰ্ম আৰু ধুনীয়া এটা ফেব্ৰিক। চ' বেডটো কি হ'ল, এইটো পেডিং বেড হৈ গ'ল। তাৰপিছত যিটো আপুনি লেমিনেটৰ বেড লগাই বা আপুনি লুভাৰ্ছ লগাব খোজে বেডত, সেইটোও লাগি যাব। এতিয়া এইটো হ'ল আপোনাৰ বেড বনোৱা প্ৰচেছটো আপুনি গম পালে। এতিয়া মিনিমাম এটা বাজেট কিমান আহিব আমাৰ এটা বেড যদি কিং চাইজ বা কুইন চাইজ বনাওঁ আমি এনেধৰণে লাক্সাৰী বেড। চ' মিনিমাম আপোনাৰ বেড আমাৰ আৰম্ভ আছে আপোনাৰ 35,000 ৰুপিজৰ পৰা। চ' ভাল এটা আপুনি বেড যদি বনাম বুলি ভাবিছে, একদম লৱেষ্ট প্ৰাইচ আমাৰ 35,000 ৰুপিজৰ পৰা আমি প্লাইউডৰ বেড বনাই দিওঁ। আৰু যদি আপোনাৰ বেডত পেডিং আছে, তাৰপিছত বা আপোনাৰ লুভাৰ্ছ লগাব আছে, চ' সেইবোৰ বেডৰ আপোনাৰ 40, 45, 50। তাৰপিছত আপোনাৰ হেডটো আপোনাৰ বহুত ডাঙৰ আছে, দীঘলকৈ দিয়া আছে, লাক্সাৰিয়াছ হেড আছে। চ' সেইবোৰ আপোনাৰ মিনিমাম কষ্ট আপোনাৰ আহি যাব 60,000 ধৰি ৰাখক আপুনি। 60,000ত এটা প্ৰিমিয়াম লাক্সাৰী বেড এটা বনাব পাৰিব। চ' এইটো হ'ল প্ৰাইচ ৰিলেটেড কথা। এতিয়া আমি ভিজনাৰী ইণ্টেৰিয়াৰ্ছ এণ্ড কনষ্ট্ৰাকশ্যন আপোনাক জনাব বিচাৰিছোঁ যে আমি অল অভাৰ আছামত আমি বেডৰ ছাৰ্ভিচ প্ৰভাইড কৰোঁ। আমি লাক্সাৰী ইণ্টেৰিয়াৰ আৰু কাষ্টমাইজ বেড অফাৰ কৰোঁ, যোনটো আপুনি অল অভাৰ আছামত আমাৰ পৰা বনাব পাৰিব। চ' এইবোৰ প্ৰাইচটো মই ক'লোৱে আপোনাক, এইবোৰ প্ৰাইজতে আপুনি আমাৰ পৰা কাষ্টমাইজ বেড, ফাৰ্নিচাৰ এইবোৰ বস্তু লাভ কৰিব পাৰিব। চ' 35,000ৰ পৰা লৈ 40, 45, 50, 60 চব ধৰণৰ বিভিন্ন ধৰণৰ আপোনাৰ বাজেট ফ্ৰেণ্ডলি আছে। বাজেট ফ্ৰেণ্ডলি মানে বাজেট চাই পেলাই আপোনাৰ বেড এভেইলেবল আছে, যোনটো আপুনি বাজেটৰ হিচাপত মিলে আপুনি সেনেধৰণে আপুনি কাষ্টমাইজ কৰাব পাৰে। আৰু নিজৰ কিবা ডিজাইন যদি আছে, সেই ডিজাইনৰ মতেও আপুনি বনাব পাৰে। আৰু আমি ভিজনাৰী ইণ্টেৰিয়াৰ্ছ এণ্ড কনষ্ট্ৰাকশ্যন জনাব বিচাৰিছোঁ যে আমি অল অভাৰ আছামত
ইণ্টেৰিয়ৰ ডিজাইনিং আৰু কনষ্ট্ৰাকশ্যন বিল্ডিং কনষ্ট্ৰাকশ্যনৰ ছাৰ্ভিচ প্ৰভাইড কৰোঁ। চ' বিল্ডিং কনষ্ট্ৰাকশ্যন আপোনাৰ আছাম টাইপ ঘৰ, মডাৰ্ণ আছাম টাইপ ঘৰ, তাৰপিছত আপোনাৰ ড্ৰয়িং, ষ্ট্ৰাকচাৰেল ড্ৰয়িং, আৰ্কিটেকচাৰেল ড্ৰয়িং, এইবোৰ গোটেই ড্ৰয়িং পাৰ্মিশ্যন, বিল্ডিং পাৰ্মিশ্যন এইবোৰৰ কাম কৰোঁ। আৰু ইণ্টেৰিয়ৰত আপোনাৰ ফল চিলিং, মডুলাৰ কিচেন, ৱাৰ্ড্ৰপ, বেড, সোফা এইবোৰ গোটেই কাম কৰি আছোঁ। চ' আপুনি যদি ইণ্টাৰেষ্টেড আছে তলত দুটা নাম্বাৰ দিয়া আছে, তাৰে যোগাযোগ কৰিব পাৰিব। আৰু ভিডিঅ'টো যদি ভাল লাগিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বহুতজনে আমাৰ চেনেলটো চাই কিন্তু ছাবস্ক্ৰাইব নকৰে, তেওঁক অনুগ্ৰহ কৰিছোঁ প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।